ধুবড়ী জিলা কর্মচারী পরিষদৰ 30তম বার্ষিক অধিবেশন গৌরীপুর প্রতাপচন্দ্র উচ্চতর মাধ্যমিক বিদ্যালয়ত 29 আৰু 30 জুন এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে। 29 তাৰিখৰ কাৰ্যসূচী জিলা কাৰ্যনিৰ্বাহক সভা, প্ৰতিনিধিৰ নাম পঞ্জীয়ন, প্ৰতিনিধিৰ শিবিৰ মুকলি, সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে যোৱাকালি সম্পন্ন হৈ গৈছে সুন্দৰভাৱে। আৰু আজি প্ৰথম আছিল পতাকা উত্তোলন, 30 তাৰিখৰ পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ আৰু সৰ্বশেষত আছে আমাৰ প্ৰতিনিধি সভা, তাৰপিছত মুকলি সভা। সকলোবিলাক কাৰ্যসূচী আমাৰ সফলভাৱে ৰূপায়ণ হ'ল। আৰু ইতিমধ্যে আজি এখন ধুনীয়া এখন জিলা সমিতি গঠন হৈছে। সেই ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ জিলা সমিতিখনত পুনৰ আব্দুল মান্নাফ খানক সভাপতি আৰু দেৱজ্যোতি চক্ৰৱৰ্তীক সম্পাদক হিচাপে লৈ এখন সুন্দৰ কমিটি গঠন কৰা হৈছে। আৰু এতিয়া মুকলি সভা চলি আছে। মুকলি সভাত আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহিছে। আমাৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ ওপৰত আমাৰ এই আজিৰ মুকলি সভাত বিতংভাৱে আলোচনা হৈছে। আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যিসকল সমস্যা আছে সেইবিলাক সমাধান কৰাৰ আশ্বাস দিছে। আমিও কৃতজ্ঞ, তেখেতসকলক ধন্যবাদ দিছোঁ যে ইমান ব্যস্ততাৰ মাজত আজি আমাৰ এই অনুষ্ঠানলৈ আহিছে। আৰু পৰৱৰ্তী দিনত সকলো কৰ্মচাৰীক এই জাতীয় সংগঠন কৰ্মচাৰী পৰিষদৰ লগত সহযোগ ৰখাৰ বাবে মই বিশেষভাৱে সকলো কৰ্মচাৰীক অনুৰোধ জনাইছোঁ। অসম কৰ্মচাৰী পৰিষদৰ অন্যতম জিলা পৰিষদ ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ আজি 30 সংখ্যক বাৰ্ষিক অধিৱেশন, আজি দ্বিতীয় দিন। আজি মুকলি সভাত আমি অংশগ্ৰহণ কৰিলোঁ। ইতিমধ্যেই যোৱাকালিৰ পৰা বিভিন্ন কাৰ্যসূচীৰে জিলা পৰিষদখনে অধিৱেশনৰ বিভিন্ন কাম কাজ কৰিছে, জনহিতকৰ কাম কাজ। আজি তেখেতসকলৰ প্ৰতিনিধি সভা হৈছে। প্ৰতিনিধি সভাত কৰ্মচাৰী সমাজৰ অতি সম্প্ৰতি বিৰাজ কৰা বিভিন্ন বিষয় খুব নিখুঁতভাৱে আলোচনা বিলোচনা হৈছে। ইয়াৰ ভিতৰত আমাৰ যিটো নতুন পেঞ্চন আঁচনি, এই বিষয়তে আজি বিশেষভাৱে গুৰুত্ব লাভ কৰিছে সভাত। কৰ্মচাৰী পৰিষদৰ যিটো স্থিতি, সেই স্থিতি অনুযায়ী আমাৰ ৰাজ্য চৰকাৰলৈ আহ্বান যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত যিখিনি নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰী, এইসকলক পুৰণি পেঞ্চন আওতালৈ পৰিৱৰ্তিত কৰিব লাগে। আৰু এই ক্ষেত্ৰত কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট। যেতিয়ালৈকে ৰাজ্যখনৰ এই আঁচনিৰ অন্তৰ্ভুক্ত কৰ্মচাৰীসকলে এই ন্যায় বা এই সুফল নাপাব, তেতিয়ালৈকে কৰ্মচাৰী পৰিষদে এই বিষয়ত গণতান্ত্ৰিকভাৱে, শান্তিপ্ৰিয়ভাৱে আৰু নীতিগতভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাব। এইখিনি কথা আলোচনা হৈছে। ইয়াৰ উপৰি শিক্ষকৰ আৰ্জিত ছুটি, আমাৰ মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ সবলীকৰণ, বিভিন্ন মাষ্টাৰৰ ৱৰ্ক চাৰ্জ, কৰ্মচাৰীৰ বিভিন্ন দিশৰ সমস্যা, টিউটৰৰ সমস্যা, আমাৰ 2001 চনত যিখিনি অবিবি শিক্ষক আছিল তেওঁলোকক আকৌ নতুনকৈ পুৰণি পেঞ্চন আঁচনিত অন্তৰ্ভুক্তি, 2013 চনত যিবিলাক 1-13 চনত যিবিলাক বিদ্যালয় লোৱা হৈছিল সেইসকলৰ পেঞ্চনৰ সুব্যৱস্থা, এইসমূহ কথাই আহিছে। আৰু খুব গঠনমূলক হৈছে, খুব সুন্দৰ অধিৱেশন হৈছে। ইয়াত জিলাখনৰ প্ৰায় সংখ্যক কৰ্মচাৰীয়ে পূৰ্ণ সহযোগিতাৰে অংশগ্ৰহণ কৰিছে আৰু গঠনমূলক খুব ভাল পৰিৱেশত হৈছে। আজি এখন নতুন সমিতি গঠন হৈছে ইয়াত। এই সমিতিখনে আগন্তুক 2 বছৰৰ কাৰণে ৰাজ্যখনৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন কৰ্মচাৰী সমাজৰ সমস্যাৰ বিষয়ে তেখেতসকলে আগবঢ়াই নিব। কেন্দ্ৰীয় সমিতিৰ লগত সুন্দৰ যোগাযোগ অব্যাহত ৰাখিব। আৰু পৰৱৰ্তী সময়ত আমি ৰাজ্যখনৰ অইন পৰিষদৰ যিটো চিন্তা, সেই চিন্তামতে আমি ৰাজ্যখনৰ বিভিন্ন যিবিলাক বিষয়, জাতীয় বিষয়, এইবিলাকতো আমি আগৰ লেখীয়াকৈ আমি আমাৰ ভূমিকা পালন কৰি যাম। এই ধৰণৰ বিভিন্ন গঠনমূলক সিদ্ধান্ত আজিৰ তাৰিখত আমাৰ চনত তেখেতসকলক খালী পদত নিযুক্তি দিয়া হোৱা নাছিল। 2001 চনত সেইটো এটা স্কিম আছিলে। কিন্তু পৰৱৰ্তী সময়ত সেই নিযুক্তিক বৈধতা দি 2010 চনত সেই শিক্ষকখিনিক বিভাগীয় প্ৰশিক্ষণ, আৰু তাৰপিছত 2012 চনত সেইখিনিক নিয়মীয়াকৰণ, মানে পদৰ বিপৰীতে নিয়মীয়াকৰণ কৰিছে। যিহেতু তেওঁলোকৰ নিযুক্তি 2001 চনত গ্ৰাহ্য কৰা হৈছে, তাৰ ওপৰত ভিত্তি কৰিয়ে সেই শিক্ষক সমাজক নতুন পুৰণি পদত মকৰল কৰা হৈছে। সেয়েহে কৰ্মচাৰী পৰিষদৰ এই ক্ষেত্ৰত স্পষ্ট নীতি, স্পষ্ট দাবী, এই মানুহখিনিকো, এই কৰ্মচাৰীখিনিকো, এই শিক্ষকখিনিক আমাৰ পুৰণি পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত কৰিব লাগে। ইতিমধ্যে কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা এই দাবী উত্থাপন হৈছে। আৰু ইতিমধ্যে আলোচনা বিলোচনাত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যিখিনি আলোচনা হ'ল,
তাত আমাৰ এখন মাইনোটছ আহিছে। এই মাইনোটছখনৰ ক্ষেত্ৰত আমাৰ বিভাগীয়ভাৱে অফিচ মেমৰেণ্ডাম এই মুহূৰ্তলৈকে প্ৰকাশ পোৱা নাই। অফিচ মেমৰেণ্ডাম ওলালে আমি তাৰ আমাৰ স্থিতি যিটো সেইটো আমি স্পষ্ট কৰিব পাৰিম। গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত মানে আতিথ্যত ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন হৈ গ'ল, প্ৰায় সমাপ্তৰ পথত। এতিয়া মুকলি সভা চলি আছে। তো আমাৰ এই গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সদস্যবৃন্দ লগতে স্থানীয় ৰাইজ আৰু গোটেই আমাৰ ধুবুৰী জিলা ধুবুৰী মহকুমাখনৰ যিবিলাক কৰ্মচাৰী আছে সকলোৱে সহায় সহযোগিতা কামনা কৰি আজি আমাৰ এই গৌৰীপুৰৰ আঞ্চলিক ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ আৰ্থিকৰ পৰা আৰম্ভ কৰি সকলো ফালে সহায় সহযোগিতা আগবঢ়াৰ কাৰণে মই গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি হিচাপে তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভৱিষ্যতে যাতে আমি কৰ্মচাৰী পৰিষদৰ অভাৱ অভিযোগৰ কথা জিলা পৰ্যায়ৰ জৰিয়তে আমি কেন্দ্ৰীয় সমিতিত উত্থাপন কৰিব পাৰোঁ, কেন্দ্ৰীয় অধিৱেশনত, আৰু সেইবোৰ কেন্দ্ৰীয় সমিতিয়ে আমাৰ চৰকাৰৰ লগত আলোচনা কৰি আমাৰ সমস্যাবিলাক যাতে সুচাৰুৰূপে সমাধান কৰিব পাৰে, এইখিনি আশা ৰাখি মই সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।